অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধায়িনী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল ককাইসকলৰ ওপৰত দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিৱেশ আমি দেখা পাইছোঁ। তো সেইকাৰণে নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কিছু কোঅৰ্ডিনেশ্যন এই শিবিৰৰ যি শিবিৰৰ ভিতৰত কোন আছিল, পাকিস্তানী উগ্ৰপন্থী নাই, বাংলাদেশী উগ্ৰপন্থী নাই, অসমীয়া আমাৰ মানুহবোৰ সেই শিবিৰত বসবাস কৰিছে। অসমীয়া মানুহৰ ওপৰত যদিও আজি তেওঁ আলফা ইণ্ডিপেণ্ডেণ্ট শিবিৰত আছে, পক্ষত আছে, তথাপিও আমাৰ অসমৰ সন্তানৰ ওপৰত ড্ৰোন ষ্ট্ৰাইক কৰিছে। কোনে কৰিলে, তথ্য কেনেকৈ পালে, আৰু যিহেতু আলোচনা মাধ্যমেৰে আমি সকলোৱে বাট চাই আছিলোঁ যে কেতিয়া তেওঁলোকে আৰ্ম চাৰেণ্ডাৰ কৰি আলোচনা পক্ষত আহি আমাৰ মেইন ষ্ট্ৰীম আমাৰ অসমীয়া সমাজত তেওঁলোকে যোগ কৰিব, সেইটো আমি বিচাৰিছিলোঁ। আজিৰ তাৰিখত মই ভাবোঁ যে যি এটা আলোচনা প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াত আমি কিছু ধাৰাবাহিকভাৱে আগবাঢ়ি গৈছোঁ, অলপ সেই প্ৰক্ৰিয়াত বাধা সন্মুখীন হ'বলৈ আমি দেখা পাইছোঁ, ক'ৰবাত স্থগিত হৈছে। আৰু কিয় আলোচনা ৰাস্তাটো এৰি আজি ড্ৰোন ষ্ট্ৰাইক অসমীয়া সন্তানৰ ওপৰত কৰিবলগীয়া হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।